আৰু কিয় ধুই আছো ইয়াৰ পৰা কি বনাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় গম পাব। আৰু এয়া ধুনীয়াকৈ ধুই ল'লো, ধুই কিনে পানীখিনি আতি লৈছোঁ। আৰু এতিয়া সৰু সৰুকৈ কাটিব লাগিব, কাটি মিক্সাৰৰ ৰস উলিয়াই ল'ম। আৰু ইয়াৰ পৰা বনাম এটা হোম ৰেমেডি। আৰু আপোনালোকক জনাই থওঁ, যিখিনি মানুহৰ পেটৰ পৰা কিবা ছাইড এফেক্ট আছে তেওঁলোকে এইটো ৰেমেডি কেতিয়াও ট্ৰাই নকৰিব, আৰু যিখিনি নাই সেইখিনি কৰিব পাৰে। এয়া ধুনীয়াকৈ কাটি মেলি ইয়াতে অকণমান পানী দিছোঁ আৰু মিক্সাৰত মাৰি লওঁ, তাৰপিছত দেখাই আছোঁ। এয়া মিক্সাৰত মাৰি লোৱাৰ পিছত ধুনীয়াকৈ বেচখিনি এনেকৈ চেকি ল'ব, চেকি কিনে যিটো ৰস ওলায় তাৰ ৰসটো এনেকৈ উলিয়াই ল'ব। যিখিনি আপোনাক লাগে উলিয়াই লৈ তাত এড কৰিব বেচন। এয়া বেচন দিলোঁ মই, আৰু দিছোঁ ৰ'জ ৱাটাৰ। আৰু ধুনীয়াকৈ মিক্স কৰিব। যদি আপোনালোকৰ ওচৰত যদি গ্লিচাৰিং আছে দিব পাৰে, মোৰ ওচৰত নাই কাৰণে মই স্কিপ কৰিছোঁ। আৰু এতিয়া ধুনীয়াকৈ পেষ্টটো লগাওঁ। তাৰপিছত ৰিজাল্টটো কেনেকুৱা হয় আপোনালোকেও এবাৰ ট্ৰাই কৰি কিনে মোৰ কমেণ্ট বক্সত জনাব বুলি আশা থাকিল। মই কিন্তু ৰিজাল্টটো বহুত ভাল পাইছোঁ, আপোনালোকে কেনেকুৱা পায় জনাব। এইযোৰ বোলে বহুত বোলে উপকাৰ থকা মাস্ক গাইছ। তো আজি কিমান উপকাৰ থকা মাস্ক বনাইছোঁ, ৰিজাল্টটো চাওক বাৰু। ভৰিতো লগাব পাৰে, ভৰিত, হাতত বঢ়িয়াকৈ লগাব পাৰিব, ডিঙিত।